তো নমস্কাৰ অসমবাসী ৰাইজ, সুপ্ৰভাত সকলোকে। আৰু এতিয়া টাইম হৈ গ'ল গাইজ 5:22 আৰু বঢ়িয়াকৈ একদম উঠিলোঁ আৰু গা পা ধুই বঢ়িয়াকৈ মন্দিৰ দৰ্শন কৰিলোঁ। আৰু একদম মানে বহুত ভাল লাগি যায় ৰাতিপুৱা যেতিয়া নেকি শুই থাকোঁ একদম বন্দনাটো বজে দেই। তো তেতিয়া একদম এক জাপ মাৰি উঠি একদম পূৰা ডাইৰেক্ট গা ধোৱা জেগা পাই যাওঁ। বঢ়িয়াকৈ গা পা ধুই আহি মন্দিৰ দৰ্শন কৰি ওলাই যাওঁ। তো বাকী গাইজ এতিয়া আৰু বেছি নকওঁ গাইজ, আজিৰ দিনটোত কি দেখাব পাৰোঁ গোটেইখিনি আপোনালোকক দেখাম। তো বলক তেন্তে হৰ হৰ মহাদেৱৰ নাম লৈ আজিৰ জাৰ্ণিটো আমি আৰম্ভ কৰি দিওঁ আৰু লগতে এই চাই থকা আপডেট ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক। ৰাতিপুৱা হ'লে ইয়াতে তাৰমানে মন্দিৰতে গুৰুজী দৈ আৰু চিৰা দিলে। তথাপিও মানে গাইজ চাহকাপ নাখালে মোৰ টোপনিটো লাগিয়ে থাকিব। মানে ৰাতিপুৱা চাহকাপ মেইন গাইজ, ৰাতিপুৱা বুলি নহয় চাহ এনাও মেইন মোৰ বাবে। মোক যেতিয়াই দিয়ে তেতিয়াই চাহ খাম গাইজ। তামাম ৰাক্ষস মই চাহৰ চাহ আৰু ফালুদা, এই দুটা বস্তু মোক লাগবই। ফালুদা য'তেই দেখা পাওঁ তাৰ পৰা আৰু গাইজ চাইকেল আগবাঢ়ি নাযায়। আৰু এইফালে আহি গ'ল মাটিৰ কাপত চাহ, তো বঢ়িয়াকৈ খাব লাগে। তাৰমানে ফালুদাৰ গাড়ী এখন যদি দেখা পালোঁ তাৰমানে তাৰ পৰা চাইকেল আওকে নাযায় গাইজ, মানে একদম জেগাত ৰখিয়ে যাব। 60 টকাকৈ লৈ অলপ পইচা বেছিকৈ যায়, তথাপিও শক্তিটো পোৱা যায় না, নাহান আৰু। বাকী যি নহওক বাৰু চাহকাপ বঢ়িয়াকৈ খাই লওঁ, খাই মেলি আকৌ জাৰ্ণি আৰম্ভ কৰি দিওঁ বলক। গাইজ ট্ৰাক এখন হিলে গৈছে, তাৰমানে টায়াৰ গাইজ বিশ্বাস নকৰিব 7 জাপমান খাইছোঁ হে গাইজ। সেই এখন ট্ৰাকৰ এই হেবাগৰ চাকাটো হিলে গৈছে। এইটো দেখা পায় ইয়াৰ পৰাই কেমেৰাত বা দেখা পাইছে নে আপোনাৰ? ড্ৰাইভাৰ লগ নামি গৈছে দেখছি না। 7 জাপমান খাইছোঁ গাইজ। ভাবলো কিনো হলাই। তো এফালে এটা পেট্ৰল পাম্প আহি পালোঁ আৰু এইফালে টয়লেট আছে, মানে টয়লেট লাগছি গাইজ। তো টয়লেট কৰি আহোঁ, তাৰপিছত গা ধুব লাগিব। তাৰমানে গাইজ এই লেট্ৰিন বাথৰুম নাপায় তাৰমানে মন্দিৰত, বহুত বেছি কঠিন হৈ যায় লেট্ৰিন বাথৰুমৰ কাৰণে। মানে মন্দিৰ গেলাখনত নাথাকে। তাৰমানে যদি কয় বোলে লেট্ৰিন বাথৰুম আছে নেকি, ডাইৰেক্ট কৈ দিয়ে মৈদান মে যাইয়ে, তাতে টেনশ্যন নাই। এই আৰু গাইজ সেনেকৈ আৰু সেই মস্ত পথাৰত সেই অহাৰ পৰা মানুহ চাই থাকে, ৰাস্তাৰ পৰা মানুহ চাই থাকে, সেনেকৈ আৰু গাইজ হাগবা পাৰি নৰি গাইজ, মই নৰোঁ। এফালে টয়লেট আছে, তো বঢ়িয়াকৈ গাটো ধুই আহোঁ ৰ'ব আগত। এই গৰমত গাইজ চাইকেল চলাব নৰি দিয়ক। বাপৰে যি সূৰ্য দেৱতাৰ পাৱাৰ মানে গাইজ কৈছোঁ না। তাৰমানে ৰাস্তাৰ কিনাৰত একডাল গাছো নাথাকে জিৰাম বোলে। আজি আৰু তাৰমানে গাঁও এৰিয়া হৈ যাব পৰাও কোনো ৰাস্তা নাই। দাৰভাংগালৈকে মানে একদম হাইৱে ৰাস্তা দিয়ে যাব লাগিব, ৱেষ্ট বেংগলত গ'লেই যাব লাগিব একদম হাইৱে ৰাস্তা হৈয়ে। তাৰমানে কোনো ধৰণৰ গাঁৱলীয়া ৰাস্তা নাই। তো এতিয়া অলপমান জিৰাই আছোঁ। এফালে মন্দিৰ একবাৰ হনুমানজী এইফালে চাব পাৰে, আৰু এইফালে মাতাজী আছে, এইটো মাতাজী, আৰু এইফালে হনুমান। মানে মানুহৰ ঘৰৰ হয় মন্দিৰ ভাগ, কিন্তু মানে মানুহ ঘৰে মাতি আনিলাক। আমি মানে মানুহ ঘৰততো নোহোমা বুলি কৈছিলোঁ, কিন্তু মানে কৈছে বোলে हम लोग का घर में जाना नहीं है लेकिन मंदिर में रुक सकते हैं। मंदिर है ना हम लोग का बड़ा मंदिर है, তো মন্দিৰত ৰখিব পাৰিবা বুলি কৈছে। তো সেনেকৈ তাৰমানে মন্দিৰত বৰ্তমান বহিয়ে আছোঁ আৰু
চাহ তাহ দিলাক বঢ়িয়াকৈ তো বঢ়িয়াকৈ চাহ তাহ খাই লওঁ আৰু খাই লৈ যাব লাগিব অলপ জিৰে লওঁ কিন্তু এই দিপেৰ বেলাখান চাইকেল চলাব নোৱাৰোঁ এতিয়া টাইম চাক গাইছ 10:51 তো মোটামুটি ইয়াতে বহুত সময় জিৰাম গধূলিবেলা ওলাই যাম আৰু অসম পাবাক গ'লে কিমান কিলোমিটাৰ আছে আপোনালোকক দেখাই আছোঁ ৰ'ব এইফালে এতিয়া আপোনালোকক মই দেখাই আছোঁ লোকেশ্যন ক'ত বা ইয়াৰ মোবাইলত আৰু মেপ 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 এই যিবিলাক বস্তু দৰকাৰী হয় এইবিলাক বস্তু সন্মুখত ৰাখিব লাগে ইয়াতে বিচৰি এইবিলাক দৰকাৰী বস্তু এইবিলাক সন্মুখত ৰাখিব লাগে গম পালানে এইটো ইয়ৰ লোকেশ্যন তাৰপিছত শ্ৰীৰামপুৰ আছাম শ্ৰীৰামপুৰ আছাম ক্লিক কৰিলোঁ ইয়াতে ষ্টাৰ্ট নাও মাৰিলোঁ এই চাই লওক গাইছ 545 কিলোমিটাৰ বাহ বেলেগ বকয় তো মানে 545 কিলোমিটাৰ মোটামুটি 6ৰ পৰা 7 দিন লাগব আৰু তাৰে পিছত আৰু নগাঁওলৈকে কিমান দূৰ আছে দেখাই আছোঁ এই নগাঁও আছাম নগাঁওলৈকে ডেছবৰ্ড ইয়ৰ লোকেশ্যন এইটো তাৰপিছত এই চাই লওক 808 কিলোমিটাৰ আৰু এবাকে মোটামুটি টোটেলত তাৰমানে হেৰি নগাঁও পাবাক গ'লে আৰু ধৰক 12-13 দিনমান লাগব আৰু মানে 15 দিনত টাৰ্গেট তো 15 দিনত মানে আমি পাই যাম আৰু বাকী যাই আছোঁ দক গাইছ অতি সোনকালে পাই যাম আৰু মহাদেৱৰ মোবাইল দক দামী মোবাইল গাইছ OnePlus অৱস্থা নোহোৱা হৈ গৈছে মোবাইলৰ এইগিলা কাম কৰি আছে দেখছি না গাইছ মানে বহুতে কৈ দিয়ক গাইছ মানে এই মন্দিৰক পিছ দিয়া তাৰমানে বহুতে কৈ দিয়ক গাইছ মানে বিহাৰৰ মানুহগিলাখান ইমান ভাল নহয় মানে ইটাক গ'লে কিন্তু বেয়া পোৱা নাই মই যোৱা বছৰো আছিলোঁ এইবাৰো আহিলোঁ ইটাক গ'লে বেয়া পোৱা নাই বেয়া পাইছোঁ কোনখিনিত জানেনে বিহাৰ আৰাৰিয়াত সেইখিনি মানুহ একদম মানে বেয়া সেইখিনি মানুহ কোনো কাকো তাৰমানে নামাতেও ৰেচপন্সিবলি বস্তুটো নাই মানে আৰু পাল্লি দম দিবা খোজে সেনাহান টাইপৰ কিন্তু এই মানে মুজফ্ফৰপুৰ তাৰপিছত গোপালগঞ্জ দৰভংগা আৰু এনেকৈ জেগাগিলাখানত মতিহাৰী এইগিলাখানত তাৰমানে আপোনাৰ কোনো ধৰণৰ তাৰমানে প্ৰব্লেম নাই সুন্দৰ ব্যৱহাৰ সুন্দৰ মানুহৰ কথা বাৰ্তা তো ভাল লাগে আৰু বাকী যি নহওক বাৰু এতিয়া অলপমান বিশ্ৰাম কৰোঁ ৰ'ব গাইছ কিন্তু অৱস্থা নোহোৱা কৰি দিছে গা ধুৱে দিছে গাইছ এইফালে টাইম চাব পাৰে 12:50 আৰু মহাদেৱৰ অৱস্থা চাওক গাইছ খাবে ধুই দিছে দাঁত কথা একদম কাৰণে এই চাওক মই এখানটিত ঘুমাই আছিলোঁ পাকা জিকি গৈছে এখানটি দেখছি না একদম জিকি গৈছে পাকা চা মহাদেৱ উঠচোন তোৰ যাওঁ পৰাই এই চাওক কেনেকৈ ভিজি গৈছে পাকা এতো দেখোন গৰমে কি কৰিব আৰু উপায় নাই গাইছ আৰু জিৰাই মেলি বঢ়িয়াকৈ ওলাই আহিলোঁ এতিয়া ৰাস্তাত বাৰু ৰ'দ পোৱা নাই তাতে তাৰমানে থাকিবই নোৱাৰিলোঁ গাইছ যি গৰম উঠছি তাৰমানে পাকা পূৰা গৰম হৈ গৈছে একদম পূৰা গৰমত থাকিব পৰা নাছিলোঁ ওলাই আহিলোঁ আৰু এতিয়া ৰ'দ পোৱা নাই দিব ৰ'দ নেদকে নাথাকে অলপ সময়ৰ কাৰণে হয়তো ৰ'দটো সেমকি পৰছি বলক যিমান দূৰ যাব পাৰোঁ যাই আছোঁ গৰমত থাকিব নোৱাৰি তাৰমানে গায়ে ধুই দিলোঁ গাইছ মানে এই চাওকচোন সূৰ্য দেৱতাৰ পাৱাৰ ক'তে সূৰ্য দেখাই বনাই ৰ'ব ময়ে দেখা বনাই যাক গাইছ আপোনালোকে আৰু ক'ত দেখা হ'ব যি গৰম দিছি গাইছ মানে একদম চাপ মাৰি ধৰে চকুত বাকী যি নহওক গাটো ধুই কিনে অলপমান ঠাণ্ডা লাগছে আৰু ধুম ক'ৰবাত যাই কিনে গৰম লাগিলে এফালে ৰাগিনী আছে এই চিটটোৰ এতিয়া মই কেনেকৈ বহিম তাকে ভাবি আছোঁ ৰ'ব এইটো কম গৰম হৈছে মই খোজ দিবই পৰা নাই পাকাত বাপৰে জিৰাম বুলি কতো একডোখৰ জেগা বনাই জিৰাম বুলি এই গুৰুজী তাৰমানে কল আপেল তাৰপিছত আম সেনেকৈ দিছিল এতিয়া ক'ৰবাত জিৰাই কিনে খাম বুলি ভাবি আছোঁ ক'তোৱে নাই জিৰাব পৰা জেগা চাওকচোন গাছ চাছ নাই আৰু গাছ থাকে তলত গ'লে আৰু কেনেকৈ যাব গাইছ
আহি কিবাকে অলপমান জিৰ' জেগা পাইছোঁ দিয়ক এফালে মানে গা চাকডালে এটি দোকান এখন চাওকচোন গাইছ পূৰা একদম খালী খালী ৰোড দেখছি না তাৰমানে ক'তই নাথাকে গাছ মানে দূৰত থাকিলে আৰু ক'ত থাকিব পাৰিম চাওক গোটাই খালী খালী ৰাস্তা গাইছ তো বাকী অলপ জিৰে লওঁ আৰু লগতে আম চাম খাওঁ ৰ'ব গাইছ কিবা এতিয়া আছে এই মন্দিৰত যাব ব'লা তাতে মন্দিৰ আছে দেখোন এইটো এইফালে এইটো মন্দিৰ আছে গাইছ তাতে যাওঁ ৰ'ব তাতে খাম বঢ়িয়াকৈ বহি কিনে আৰু গাইছ এফালে চাব পাৰে আম আছে ডালিম আছে কল আছে তো বঢ়িয়াকৈ খাই লওঁ মুখখন ধুলোঁ বঢ়িয়া লাগছে এই আমো পূৰা গেলি গৈছি গাইছ এই চাব এই ফেনে ওলাই গৈছি যাক হা এইটো নাই ছাগালটোক দে এটাও ভাল নহয় মানে গাইছ গৰমতে তাৰমানে হেৰি গৈছে তাৰমানে গেলি গৈছে এইটো নায়ে অৱস্থাই নাই খাংডং কি কৈছোঁ নিজে গম পোৱা নাই দিয়ক গাইছ খাই লওক বাপৰে ভাল ৰেষ্ট ল'লোঁ দিয়ক গাইছ এতিয়া টাইমটো চাই লওক এফালে 7:39 মোটামুটি 1:30মান বজাৰ পৰাই এই মন্দিৰ ভাগতে তাৰমানে তাতে ঘুমাইছোঁ গাইছ ভাল ঘুমাইছোঁ আৰু আম এইটো আম ভাল কিন্তু ন ডাঠ আছে তো এতিয়া যাওঁ এতিয়া আৰু কোনো ধৰণৰ ৰখি চিষ্টেম নাই মোটামুটি 9টামান বজাত গ'লে চাইকেল চলাম দৰভংগা বেছি দূৰ নাই ইয়াৰ পৰা কিমান দূৰ আছে 20 দৰভংগাত গ'লে 20 কিলোমিটাৰ আছে তো দৰভংগা পাৰ হৈ যাম নহ'লে দৰভংগাতে থাকিম বলক এতিয়া টোপনিৰ মোজ তাৰমানে ভাঙাই নাই গাইছ সেইকাৰণে চাহ একাপ খাব লাগিব মোটামুটি 5 কিলোমিটাৰমান আহিলোঁ আৰু 15 কিলোমিটাৰ আছে এই লাহে লাহে যাম দিয়ক গাইছ দৰভংগাত গ'লেহে আজি দৰভংগাত গ'লে যাম তাৰে আগত নাযাওঁ আৰু এতিয়া বঢ়িয়াকৈ অলপ চাহ খাই লওঁ চাহটো খালি তাৰমানে টোপনিটো ভাঙিব আৰু যায়ো ভাল লাগিব লাহে লাহে যাই থাকিম আৰু গাইছ তো বলক আৰু গাইছ দৰভংগা আহি পালোঁ আৰু এতিয়া টাইমটো এইফালে চাই লওক 6:45 আৰু এইফালে মন্দিৰ ভাগ শিৱ মন্দিৰ আৰু এই শিৱ মন্দিৰ ভাগত আজি আমি তাৰমানে ৰখিম এই মন্দিৰ ভাগত আৰু বহুত ডাঙৰ হয় মন্দিৰ ভাগ কিন্তু ন কি মজা একদম শুৱনি একদম গাছ গছনি ফুল চুল একদম বঢ়িয়া লাগে পৰিৱেশটো একদম মানে এখন মেইন গেট আৰু এইটো হাৱে ৰাস্তা এই গাড়ীখন এইয়া এখন গাড়ী দেখছি না এইয়া সেইটো মেইন হাৱে ৰাস্তা হয় তো মেইন হাৱে ৰাস্তাৰ পৰাই অলপমান সোমাই কিনে তাৰমানে এই মন্দিৰটো পায় তো এইটো মন্দিৰত এতিয়া থাকিম কিন্তু গা পা ধুই লওঁ গাইছ একদম দেহাৰ অৱস্থা নোহোৱা হৈ গৈছে আজিৰ দিনটোত ইবাৰে হয়তো 4বাৰ গা ধোৱা হ'ব মানে যি গৰম গাইছ এই গৰমত তাৰমানে গা ধুই থাকিবৰে মন যায় তো ফ্ৰেছ হৈ লওঁ তাৰে পিছত আৰু লগ পাই আছোঁ হেডফোন ভাত তাত বঢ়িয়াকৈ খালোঁ দিয়ক গাইছ ভাত তাত খাই মেলি আৰু বাগাত দিবা ধৰিছোঁ এই সুধা পাকাত ক'ত বাগাত দিব আৰু গাইছ টেণ্ট লগালে তাৰমানে টেণ্টৰ ভিতৰে আৰু বহুত গৰম লাগে এইফালে মহাদেৱ আছে মহাদেৱৰ বোলে ভয় লাগি আছে কি ভয় লাগি আছে মোবাইলটো আজি বাচিব নাই মানুহবিলাক কৈ আছে মোবাইল ভালকৈ লৈ চুৰ হৈ ভয় খাই আছে এনেকৈ ধৰি থাকিম জাইঙাৰ ভিতৰত থৈ দিবা মোবাইলটো হাতত চাৰ্জ নাই মই চাৰ্জ কৰি আছোঁ চাৰ্জ কৰি কিনে জাইঙাৰ ভিতৰত থৈ দিবা তেতিয়া আৰু কোনো নিবা নোৱাৰে সোমাই থৈ দিবা তেতিয়া নিবা লগা হ'লে তাকো হাতখনত ধৰি কিনে এনেকৈ ধুলাই দিম নিবা আহিছে মোবাইল পাৱাৰ বেংক নাকদে পাৱাৰ বেংক কিনি ল'ম কিন্তু মোবাইলটো আৰু কিনিব পৰা এইটো তাৰমানে চবেই কৈ আছে মানে মোবাইলটো একদম সাৱধান ৰখা দিছে মানে বহুত চুৰ আছে বোলে গতিকে নিজৰ বস্তু নিজে সাৱধান ৰখা লাগিব আজি চুৰ ধৰিম দে হা চুৰ ধৰিম চুৰ ধৰিবা নেকি বাহ এনেকৈ থাকিম সেনেকৈ তোমাৰ টোপনি আহি যাব আৰু পিছত চুৰ ধৰাতে বাকী যি নহওক বাৰু গাইছ ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিলোঁ ভাত তাত খালোঁ বঢ়িয়াকৈ বনালোঁ মানে মই ভাত বনোৱা নাই মহাদেৱে বনাই যাওঁ সি বনাই দিয়ে মই খাওঁ হা দালি বইল আলু বইলহে আৰু ভাতটো বহাই দিলাক মোবাইল টিপি থাকিলাক
ভাতটো হ'ল ভাতটো কাঢ়ি থৈ দিলাক তাৰপিছত দালি আৰু আলুটো বহাই থৈ দিলাক আৰু মোবাইল টিপলাক দালি আলু হ'ল ভাতকেইটা খালোঁ বাগাত দিলোঁ হৈ গ'ল তাতে আৰু কি লাগি থাকিব লাগে গাইজ আকৌ লাগি থাকিব লগা নাই না তো বাকী যি নহওক বাৰু ভিডিঅ'টো কেনে পালাক চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব বাকী আজিলৈ বাই বাই নেক্সটটো ভিডিঅ'লৈ ৱেইটিং কৰক আৰু অসম পাবলৈকে মানে শ্ৰীৰামপুৰ পাবক গ'লে 6 দিন বাকী আছে তো কোনে কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাই দিব বাই বাই গুড নাইট শুভৰাত্ৰি